সমূহ সমষ্টিবাসী আৰু আমাৰ সকলো স্তৰৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ লগতে আমাৰ মিত্ৰদল অসম গণ পৰিষদ সন্মিলিত গণশক্তিৰ সকলো স্তৰৰ সন্মানীয় কাৰ্যকৰ্তাৰ লগতে শুভাকাংক্ষীসকলক আজিৰ দিনটোত মই আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ বাবে সৌভাগ্যৰ বিষয়, আমাক ভাৰতীয় জনতা পাৰ্টি দলে তৃতীয়বাৰৰ বাবে ঢকুৱাখানাৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত কৰিবৰ বাবে এইবাৰো আমাক মনোনীত কৰিছে। সেয়ে মই আজি সকলো কাৰ্যকৰ্তা শুভাকাংক্ষীৰ লগতে সমষ্টিবাসী ৰাইজক মই আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু অহা দিনত যিখিনি আমাৰ থাকি যোৱা কামখিনি আৰু বহুতো পৰিকল্পনা আছে, যাতে ঢকুৱাখানাখনক আমি অসমৰ ভিতৰত এক আগশাৰীৰ সমষ্টিলৈ উন্নীতকৰণ কৰাৰ বাবে এইখিনি আমি অহা 5টা বছৰ ৰাইজে এইবাৰ যদি আমাক আগবঢ়াই দিয়ে, তেতিয়াহ'লে নিশ্চিতকৈ এই কামখিনি আমি বাস্তৱায়িত কৰাৰ বাবে চেষ্টা কৰিম। সমূহ সমষ্টিবাসী আৰু আমাৰ সকলো স্তৰৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ লগতে আমাৰ মিত্ৰদল অসম গণ পৰিষদ সন্মিলিত গণশক্তিৰ সকলো স্তৰৰ সন্মানীয় কাৰ্যকৰ্তাৰ লগতে শুভাকাংক্ষীসকলক আজিৰ দিনটোত মই আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ বাবে সৌভাগ্যৰ বিষয়, আমাক ভাৰতীয় জনতা পাৰ্টি দলে তৃতীয়বাৰৰ বাবে ঢকুৱাখানাৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত কৰিবৰ বাবে এইবাৰো আমাক মনোনীত কৰিছে। সেয়ে মই আজি সকলো কাৰ্যকৰ্তা শুভাকাংক্ষীৰ লগতে সমষ্টিবাসী ৰাইজক মই আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু অহা দিনত যিখিনি আমাৰ থাকি যোৱা কামখিনি আৰু বহুতো পৰিকল্পনা আছে, যাতে ঢকুৱাখানাখনক আমি অসমৰ ভিতৰত এক আগশাৰীৰ সমষ্টিলৈ উন্নীতকৰণ কৰাৰ বাবে এইখিনি আমি অহা 5টা বছৰ ৰাইজে এইবাৰ যদি আমাক আগবঢ়াই দিয়ে, তেতিয়াহ'লে নিশ্চিতকৈ এই কামখিনি আমি বাস্তৱায়িত কৰাৰ বাবে চেষ্টা কৰিম।